Based on a credible intelligence on 24/6/2025, in the wee hours, Kachar police launched a special operation against the illegal transportation of narcotic substances at ISBT Silchar, near Silchar bypass, under the jurisdiction of Silchar police station, and intercepted 2 vehicles coming from Tripura and apprehended 3 persons. Thorough search, police team recovered 86 packets of ganja weighing about 576.58 kilograms. Suspected ganja concealed inside the vehicles. The price of the psychotropic substances is worth about rupees 3 crores in the black market. The recovered narcotic substances had been seized in presence of independent witnesses. During the examination conducted at the place of occurrences, drug detention kit showed positive result for ganja. During preliminary investigation, it has come to light that the psychotropic substances has been illegally transported from Dharmanagar, Tripura. Further investigation into the matter has been on. নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ তেওঁৰ যি পৰিকল্পনা তাত আওতাত আমি আমাৰ এই যি অভিযান প্ৰতিদিনে আমি অব্যাহত ৰাখিছোঁ আৰু এই অভিযানৰ এটা অংশস্বৰূপে আজি পুৱতি নিশা ৰাতি প্ৰায় 2টা বজাত আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ আৰু এই অভিযানটো আমাৰ ইয়াৰ শিলচৰ থানাৰ অন্তৰ্গত ISBT অঞ্চলত এই অভিযান চলিছিলে আৰু এই অভিযান কালত আমি দুখনকৈ গাড়ী সন্দেহজনকভাৱে দুখনকৈ গাড়ী আমি ইন্টাৰসেপ্ট কৰোঁ এখন গাড়ী হল বলেৰো গাড়ীখনৰ নম্বৰ AS01EF2494 আৰু দ্বিতীয়খন গাড়ী হল নাম্বাৰটো হল TR01BQ462 ভাৰ্না এই দুইখন গাড়ী যেতিয়া আমি সন্দেহজনকভাৱে ঘূৰা ফুৰা কৰি থকাত যেতিয়া গাড়ী দুখন ইন্টাৰসেপ্ট কৰা যায় তাৰ পাছত আমি গাড়ীখন খানতালাচি চলাওঁ আৰু খানতালাচি চলোৱাৰ কালত বিশেষভাৱে নিৰ্মিত চেম্বাৰত কোঠাত তেওঁলোকে এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী গাঞ্জা তেওঁলোকে লুকুৱাই ৰাখিছিল আৰু সেইখিনি আমি লগে লগে জব্দ কৰোঁ আৰু এই অভিযানটো চলি থাকোতে তাত থকা সৰবৰাহকাৰী 3জন ব্যক্তি প্ৰথম ব্যক্তিজনৰ নাম হল জ্যোতিষ দেৱবৰ্মা তেওঁৰ ঘৰ হল PS হল সিধাই মোহনপুৰ ওয়েষ্ট ত্ৰিপুৰা আৰু দ্বিতীয়জন ব্যক্তি হল প্ৰসন্ন দেৱবৰ্মা তেওঁ 32 বছৰ বয়স তেওঁ হল জিৰানিয়া তেওঁ ঘৰ পুলিচ ষ্টেচন জিৰানিয়া ওয়েষ্ট ত্ৰিপুৰা আৰু তৃতীয়জন ব্যক্তি হল চিৰঞ্জিত দেৱবৰ্মা তেওঁৰ ঘৰ হল সিঠাই মোহনপুৰ ডিস্ট্ৰিক্ট ওয়েষ্ট ত্ৰিপুৰা এই তিনিজন ব্যক্তিক আমি হুটপুছ কৰোঁ আৰু হুটপুছ কালত সেই তেওঁলোকে কঢ়িয়াই অনা লৈ অহা গাড়ীৰ পৰা আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী গাঞ্জা জব্দ কৰিবলৈ সক্ষম হল আৰু গাঞ্জাখিনি আছিলে 86টা 86টা পেকেটছ আছিলে ডাঙৰ পেকেট আছিলে আৰু সেই পেকেটবিলাক যেতিয়া আমি জুখমাক কৰোঁ তেতিয়া আমি তাত 576 কিলোগ্ৰাম গাঞ্জা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ এই সামগ্ৰীখিনি আমি ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ স্থলীতে আৰু পৰীক্ষণ কালত সম্পূৰ্ণ এটা পজিটিভ ৰিপ্লাই যেতিয়া আমি পালোঁ তাৰ পাছত আমি গোটেই সামগ্ৰীখিনি আমি আমাৰ আইনৰ যেটো আমাৰ নিয়ম আছে সেই নিয়মৰ মতে আমি গোটেই বস্তুখিনি আমি ইন্ডিপেন্ডেন্ট উইটনেছৰ সন্মুখত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰোঁ আৰু এই যিখিনি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিলোঁ এই জব্দকৃত সামগ্ৰীখিনি আজিৰ সময়ত চুৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 3 কোটিৰো অধিক হ'ব গতিকে এই সামগ্ৰী জব্দ কৰাৰ লগে লগে ইয়াৰ তেওঁলোকে ISBT এই অঞ্চলত আছে তাত এটা বিশেষ তেওঁলোকে এটা ট্ৰানজেকচন হোৱাৰ কথা আছিল আৰু সেই খবৰৰ গইনা লৈ আমাৰ এই অভিযান চলিছিল গতিকে ইয়াৰ লগত সম্পৰ্কিত থকা যি আন ব্যক্তি আছে আন্তৰাজ্যিক চক্ৰই হোক বা আন্তঃজিলা চক্ৰ হোক তেওঁলোকক আমি ধৰিবৰ কাৰণে আমি জোৰ তদন্ত চলাই আছো আৰু
প্ৰাৰম্ভিক তদন্তকালত দেখা গৈছে যে এই গোটেই সামগ্ৰীখিনি চুবুৰীয়া ৰাজ্যৰ পৰাই ইয়াত সৰবৰাহ হৈছিলে আৰু ইয়াত ISBT অঞ্চলত এই সৰবৰাহিত সামগ্ৰীখিনি বেলেগ মানুহক বা বেলেগ এনেকুৱা সৰবৰাহকাৰী অবৈধ সৰবৰাহকাৰীক হেণ্ডঅভাৰ কৰা তেওঁলোকৰ পৰিকল্পনা আছিলে গতিকে আমি গোটেই বিষয়টো এতিয়াও অনুসন্ধান কৰি আছো আৰু ইয়াৰ লগত সম্পৰ্কিত থকা বা আইনৰ আওতাত যিসকল আহিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব